নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নতুনকৈ 3টাকৈ বিভাগত চাকৰি মুকলি কৰিছে। ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব। শিক্ষা থকা নথকা সকলোৰে বাবে চাকৰি আহিছে। পেকেজিং আৰু ছুপাৰভাইজাৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক কৰিব পাৰে, লগত চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে 3টাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। ডাইৰেক্ট চিলেক্ট হ'ব, শিক্ষাত থকা নথকা। ভেকেঞ্চি বিভাগকেইটা হৈছে আমুল কোম্পানী, মেডিচিন কোম্পানী, হিমালয় কোম্পানী আৰু হিমালয় যিটো কছমেটিক কোম্পানী আছে তাৰ পৰা টোটেল 250টাকৈ অত্যাধিক আপোনালোকৰ যিটো পেকেজিং ছুপাৰভাইজাৰ ভেকেঞ্চি মুকলি কৰিছে। কোৱালিফিকেশ্যনবোৰ পেকেজিঙৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন কোনো নালাগে। আৰু ছুপাৰভাইজাৰৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি দিব পাৰিব। আৰু জেণ্ডাৰৰ ক্ষেত্ৰত ছুপাৰভাইজাৰৰ ক্ষেত্ৰত অনলি মেল কেণ্ডিডেটে পাৰিব। আৰু যিসমূহ পেকেজিঙৰ ভেকেঞ্চি তাত আপোনালোকে মেল ফিমেল দুয়োটা কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰে সেইখিনিও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। দ্বিতীয়তে আহিলোঁ পেকেজিঙৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটটো মই যদি আপোনালোকক জনাই দিব বিচাৰোঁ, 18 পৰা 50 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মেল হওক ফিমেল হওক সকলোৱে 18 পৰা 50 বছৰৰ ভিতৰত হ'লে পাৰিব। ছুপাৰভাইজাৰৰ বাবে পুৰুষৰ ক্ষেত্ৰত থকা আৰু খোৱা বিনামূলীয়া ব্যৱস্থা আছে। নিজাববীয়াকৈ আপোনালোকে ভাড়াঘৰ ল'ব পাৰিব যদি বিচাৰে। মহিলাৰ ক্ষেত্ৰত ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব বুলি কৈছে, কিন্তু আপোনালোকে এডভান্স ভাড়া লৈ যাব লাগিব। ডাইৰেক্ট জইনিং হ'ব, কোনো আপোনালোকে ইণ্টাৰভিউ দিব নালাগে। ডাইৰেক্ট আপোনালোকে জইনিংসমূহ লাভ কৰিব পাৰিব। অহাৰ দিনাৰ পৰা আপোনালোকে ডিউটি কাম কৰিব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব কি ডকুমেণ্টছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট আৰু একপি ফটো লাগিব। লোকেশ্যনখিনি মই জনাই দিছোঁ, আমিনগাঁও, চানমাৰী এই দুটা লোকেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। লাষ্ট ডেটটো দেখা হৈছে 15/12/2025। আপোনালোকে ডিচেম্বৰ মাহৰ 15 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কেনেকৈ কৰিব মই আপোনালোকক জনাইছোঁ। ইয়াৰ ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ, HR টীমৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, লগতে হোৱাটছআপ নাম্বাৰো দিয়া আছে। আপোনালোকে কল কৰিব নাইবা মেছেজ কৰি হ'লেও আপোনালোকে কিবা জানিব লাগিলে জানিব পাৰিব। লগতে আপোনালোকে জইনিংসমূহো কৰি ল'ব পাৰিব। আপোনালোকে কল কৰক নাইবা মেছেজ কৰি আপোনালোকৰ যিখন কথাখিনি আপোনালোকে জনাওক যে জইন কৰিব বিচাৰিছে বুলি, তাত আপোনালোকে মেছেজ কৰি দিব। নহ'লে আপোনালোকে বায়'ডাটাখন চেণ্ড কৰি দিব। লগতে যিকেইটা ডকুমেণ্টছ বিচাৰিছে সেই ডকুমেণ্টছকেইটা আপোনালোকে চেণ্ড কৰি দিব। চেণ্ড কৰাৰ পিছত আপোনালোকে কেনেকৈ জইনিং কৰিব লাগিব সকলোখিনি কথা তেওঁলোকে আপোনালোকক জনাই দিব। চ' আপোনালোকে কণ্টেক্ট নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব নাইবা হোৱাটছআপত মেছেজ কৰিব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব